কুৱেশ্যন নম্বৰ 2 আছে যে এটা ধাৰাৰ অৰ্থাৎ ধাৰা মানে ইয়াতে মেনশ্যন কৰা হৈছে যে ইয়াতে বুজাব বিচৰা হৈছে যে সমান্তৰ প্ৰগতি অৰ্থাৎ সমান্তৰ প্ৰগতি মানে কি সমান্তৰ অৰ্থাৎ অন্তৰবিলাক সমান হৈ এটা যি প্ৰগতি যায় সেই প্ৰগতিটোকে সমান্তৰ প্ৰগতি বোলে সমান্তৰ প্ৰগতি ইয়াতে কোৱা হৈছে যে তেন্তে 10 20 30 হয় তেন্তে সাধাৰণ পাৰ্থক্য অৰ্থাৎ সাধাৰণ পাৰ্থক্য মানে তোমালোকে নিশ্চিতভাৱে বুজি পাইছা যে ইয়াতে কোৱা হৈছে সাধাৰণ অন্তৰৰ বিষয়ে আমাক কোৱা হৈছে গতিকে এই কমন ডিফাৰেন্স ইংৰাজীত কয় ইংৰাজীটো মনত ৰাখিবা কিমান ইয়াতে তোমালোকে উলিয়াব বহুতটা মেথড আছে ধৰা এই টাৰ্মটোৰ পৰা এই টাৰ্মটো বিয়োগ কৰি দিয়া 20 - 10 = 10 বা তোমালোকে বোলো মই 30 পৰা 20 বিয়োগ কৰিম 10 হৈ যাব গতিকে কমন ডিফাৰেন্স যেটো আমাৰ হ'ব সেইটো আমাৰ B হৈ যাব এনসার B 10 ওকে এই কোৱেশ্যনটো বহুত বেছি ইজি তোমালোকৰ ক্লিয়াৰ হৈছে বুলি মই আশাবাদী ধন্যবাদ